কষ্টটো চাই মানে গছটো হেঙা, গছটো একদম বিলকুল হেঙা। যিমান 55 বিঘা মাটি আছে, মাটি অনুযায়ী যদি ভালকে গছ গছনি যোৱা মাৰা হয় 2 বিঘা মাটিতে মানে গছ যিমানটো আছে 2 বিঘাতে জুই ৰুব, বাকীটো খালী হৈ থাকিব। এনেকে খেতিটো কৰোঁতে আমাৰ বিৰাট কষ্ট হৈছে। কষ্টটো হৈছে এইকাৰণে আমি ৰাতিপুৱা 4টা বজাত উঠিব লাগে, 11:30 বজালৈকে থাকি দেখিব লাগে। ইফালৰ পৰা ইফালে দৌৰোতে আমাৰ ভাগৰ জুগৰ লাগে। চৰকাৰৰ পৰা আমি এতিয়া 10% দিব লাগে তেখেতলোকক। আমি চৰকাৰী একো সুবিধা পোৱা নাই। চৰকাৰে যদি আমাৰ ফালে অকণ চকু মেলি চাই, তেতিয়া আমি মুঠতে কৃতজ্ঞতা হ'ম নহয় জানো? কিবা এটা নহয় কিবা এটা সুবিধা এটা পাব লাগে। আমি প্ৰায় এতিয়া কাম কৰা ডেমাৰ হৈ গ'ল। ডেমাৰ হ'ল এতিয়া আমাৰ গছ গছনিবিলাক যিহেতু আমাৰ হেঙাৰ হৈছে। গছ গছনি যদি ৰোপণ কৰিলেহেঁতেন আৰু ৰুলেহেঁতেন, খনকে ৰুলেহেঁতেন, ৰোৱা মেলা হ'লে মুগা পুহিও ভাল লাগিলেহেঁতেন, পুহি ভাল লাগিলেহেঁতেন। আৰু গছবিলাকো যদি সুৰক্ষা কৰিলেহেঁতেন, লতা লতি যদি বগাবলৈ মেলিবলৈ নিদিলেহেঁতেন, ভালকে আপডাল কৰা হ'লে গছবিলাক ভাল হ'লহেঁতেন। আৰু মানে কি কয়, সাৰ পানী জাবৰ জোথৰ যদি দিলেহেঁতেন, গছবিলাকো ভাল। প্ৰকৃত বান্দাৰী আছে, বান্দাৰী কৰ্মচাৰী 2জন আছে, লেডিজ এগৰাকীও আছে কৰ্মচাৰী ইয়াতে। আকৌ ইনচাৰ্জো আছে। তেওঁলোকে প্ৰতিপালন কেনেকৈ কৰিছে এতিয়া নাজানো বিশেষকৈ, কিন্তু প্ৰতিপালন যেনেকৈ এতিয়া হাবি জংঘল হৈছে তেনেকৈ প্ৰতিপালন কৰা নাই বুলি ভাবিছোঁ। মানে এনেকৈ যদি চুমনিখন এনেকৈ থাকে, এনেকৈ হ'লে মানে গৰু গাই সোমাই পোৱাৰ ফলত পুলিবিলাক পাতবিলাক খাই দিয়ে। তেওঁলোকে আপডাল কৰা নাই নেকি? প্ৰকৃতিকৰণ বান্দাৰী আছে, বান্দাৰীৰ ভিতৰত ইমান ধুনীয়া বান্দাৰীটো তেওঁলোকে আপডাল কৰি ধুনীয়াকৈ গছ পুলি ৰোপণ কৰিব লাগে। ৰোপণ কৰা হ'লে তেওঁ গছ নিশ্চয় ভালকৈ উঠিলেহেঁতেন। এনেকৈ উঠা হোৱা হ'লে বান্দাৰী চান্দাৰী মাৰি আকৌ বেৰা চেৰা যদি মাৰি ধুনীয়াকৈ গৰু গাই যদি সোমাব নিদিলেহেঁতেন, হাবি জংঘল কাটি থাকিলেহেঁতেন, গছ পুলি নিশ্চয় উঠি ডাঙৰ দীঘল হ'লহেঁতেন। ডাঙৰ দীঘল হ'লে বেলেগ মানুহে আকৌ আমিয়ে নহয়, আকৌ উঠি অহা জনপ্ৰজন্ম আহি ইয়াত মুগা খেতি মুগা প্ৰতিপালন কৰিব পাৰিলেহেঁতেন আৰু পুহিব পাৰিলেহেঁতেন। পুহিব পৰা হ'লে আৰু নিশ্চয় তেওঁলোকৰ ডেভেলপ কিবা হ'লহেঁতেন। আজিকালি যিহেতু চৰকাৰৰ পিনৰ পৰাও এটা টেক্স যায়, আৰু নিজেই মানে নিবনুৱা যুৱকে বা পুহিলে ইয়াতো অকণমান উপকৃত হয়। আপোনালোক ক'ৰ পৰা আহিছে? আমি ধেমাজিৰ পৰা আহিছোঁ। কি হিচাপত আপোনালোকে খেতি কৰিছে? আমি ইয়াত মানে খেতি কৰিছোঁ হেজাৰত। আমি এতিয়া 10% দিব লাগে চৰকাৰক, 10%। আপুনি চৰকাৰী কিবা সুবিধা লাভ কৰিছে নেকি? চৰকাৰী সুবিধা আমি বৰ্তমান এতিয়ালৈকে লাভ কৰা নাই। সকলো নিজা হয়। কষ্ট যথেষ্ট কষ্ট হৈছে। মানে এনেকুৱা আছে, গছ গছনিবিলাক বহুত হেঙা, দূৰত্বটো বহুত মানে দূৰত্বত আছে। আৰু ইমান মানে দূৰত্ব হ'লে মানে বহুত মানুহবিলাক আমাৰ কষ্ট হয়। যিহেতু মুগা পোহা মানুহবিলাকৰ, পালন কৰা মানুহবিলাকৰ কষ্ট হয়। ইয়াত প্ৰায় মাটি কোৱা শুনিছোঁ 55 বিঘামান মাটি আছে। 55 বিঘামান মাটি থকা স্থলতো চোম গছ প্ৰায় এনেই 4 বিঘামান ঘনকৈও থকা হ'লে ভালকৈ যদি সবল হৈ থাকিলেহেঁতেন, পাত যদি সবল হৈ থাকিলেহেঁতেন, 4 বিঘাও সেনেকুৱাকৈ সবলকৈ নাই। গছ গছনি যিহেতু হেঙা হোৱাৰ ফলত আমি মুগা পালন কৰা সকলৰ বহুত অসুবিধা হৈছে। গছটো ঘন নহয় যে যিহেতু। কলিয়াবৰত এতিয়া এনেই গম পোৱা মতে 3খন বুলি কোৱা শুনিছোঁ। 3খনৰ অৱস্থা একেই, একেবাৰে অৱস্থা বেয়া কাহিল। একমাত্ৰ আমি এবাৰহে এখনত খেতি কৰিবলৈ আহিছোঁ। হয়, উৎপাদন আমাৰ যিহেতু ইমান বেয়া নহয়, ভালেই হৈছে বাৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।